বড়জাত আবার শুরু করব দেই আমাৰ এইটো বৃদ্ধ পেঞ্চন কল্যাণ সমিতি ধেমাজি আমাৰ বৃদ্ধ পেঞ্চনটো 2010 চনৰ পৰা 25 চনলৈকে 250 টকাই হৈ আছে। এতিয়া বৰ্তমান মূল্যবৃদ্ধিত আমাৰ এই পইচাটো একো কাম নকৰা হৈছে। গতিকে আমি জিলাখনৰ ইমূৰৰ পৰা সিমূৰলৈ আমাৰ ৰাজহুৱা সভাই প্ৰস্তাৱ কৰিছোঁ আমি ধৰ্ণা দিব লাগে আৰু মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ আমি স্মাৰকপত্ৰ দিব লাগে। এইটোৱে আমাৰ আজি কাৰ্যসূচী। কিমান টকা পেঞ্চন হ'ব বিচাৰিছে? আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা শ্বেয়াৰটো বিচাৰিছোঁ 2250 টকা আৰু ষ্টেট গভৰ্ণমেণ্টৰ 750 টকা, মুঠ মাহিলী 3000 টকা। অন্য ৰাজ্যবিলাকত 3000 টকা পাইছে, অলপ বেছিহে পাইছে, কিন্তু আমিহে পোৱা নাই। এতিয়াও আপোনালোকৰ এনেধৰণৰ 80 বছৰ উৰ্ধৰ বা 60 বছৰ উৰ্ধৰ মানুহে বৃদ্ধ পেঞ্চন নোপোৱাকৈ আছে নেকি? আছে, বহুত আছে। আমাৰ যিটো 250 টকা সেইটো 80 বছৰৰ মানুহে 500 টকা পাব লাগে। এতিয়া বহুত 80 বছৰৰ মানুহ 500 টকাও পোৱা নাই। আৰু আমাৰ বৃদ্ধ পেঞ্চনটো ঠায়ে ঠায়ে ইৰেগুলাৰ, কোনোবাই পাইছে 3 মাহ, কোনোবাই পাইছে 4 মাহ আৰু কোনোবাই পাইছে 6 মাহ পৰ্যন্ত পোৱা নাই। অনিয়ম। এই অনিয়মটো আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰি এইটো ষ্টপ কৰিব বিচাৰিছোঁ। এইটো মেইন কথা হ'ল আমাৰ উপযুক্ত বক্তা আমাৰ উপদেষ্টা শইকীয়াদেৱে কৈ গৈছে যিহেতু বৃদ্ধ পেঞ্চন আমাৰ অনিয়মিত হৈছে আৰু যিটো পাৰিশ্ৰমিক দিছে চৰকাৰে নিচেই নগণ্য 250 টকাৰ পৰা ঊৰ্ধতম 80 বছৰ বৃদ্ধসকলক 500 টকা দিছে, কিন্তু সেইখিনিও নিয়মিত হিচাপে দিয়া নাই। গতিকে সেইখিনি আমাৰ যিটো পাৰিশ্ৰমিকটো চৰকাৰে দিছে সেইটো নিয়মিত হোৱা নাই। 4 মাহ 5 মাহ মূৰত মানে আমাৰ বৃদ্ধাসকলক প্ৰয়োগ কৰিছে। গতিকে আজি এই ধৰ্ণা কাৰ্যসূচী আগত আমি বাৰম্বাৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো আমি আবেদন নিবেদন কৰা হৈছে। মুখ্যমন্ত্ৰীক দিয়া হৈছে 10 বাৰ, কোন তাৰিখে দিছোঁ ইয়াত আমাৰ উল্লেখ আছে। আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰীক দিছোঁ আমি 3 বাৰ, আৰু ৰাজ্যপাল ধেমাজিলৈ আহোঁতে ৰাজ্যপালকো দিছোঁ। গতিকে বাৰম্বাৰ দিয়াৰ স্বত্তেও আজি আমাক অসম চৰকাৰে আমাৰ যিটো বৃদ্ধাসকলৰ যিটো পাৰিশ্ৰমিক সেইটো বৃদ্ধি কৰা নাই আৰু নিয়মিত হিচাপে আমাক দিয়াও নাই। সেইমৰ্মে আজি আমি যোৱা 10 তাৰিখে আমি যি ৰাজহুৱা সভাৰ সিদ্ধান্ত মৰ্মে আজি ধৰ্ণা কাৰ্যসূচীটো আজি লৈছোঁ। কিমান মানুহ ইয়াত সমবেত হৈছে আজি? এতিয়ালৈকে আমাৰ ধৰক আহি আছে মানুহ বহুত দূৰ, জোনাইৰ পৰা আপোনাৰ গোগামুখটো এইপিনে মিংমাৰৰ পৰা এইপিনে আমাৰ টোটেল সদস্য আছে 34,722 জন ধেমাজি জিলাত বৃদ্ধা। অসমৰ কথাটো নাজানো দেই, সেইটো আপোনাক মিছা কৰি লাভ নাই। আমাৰ ধেমাজি জিলাৰ কথাটো আমি জানো। 250 টকা 500 পাইছে, 80 বছৰ ঊৰ্ধতমখিনিয়ে পাইছোঁ 500 টকা। আমি 3000 ডিমাণ্ডটো কৰিছোঁ। এই 3000 ডিমাণ্ডৰ ক্ষেত্ৰতে আমি প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক মেমোৰাণ্ডাম দিয়া হৈছে, কিন্তু কাৰ্যকৰী হোৱা নাই। আৰু ওচৰতে আমাৰ অৰুণাচলত 3000 টকা দি আছে আৰু অন্যান্য ডিষ্ট্ৰিক্টতো হৈছে। অকল আমাৰ ধেমাজি ডিষ্ট্ৰিক্টতে নিচেই নগণ্য দি আমাক মানে কণাহাং প্ৰত্যাখ্যান দি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।